নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ হিন্দু ৰাষ্ট্ৰৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে সাংসদ আসাউদ্দিন ওৱেইছিয়ে অসমৰ মুছলমানৰ পক্ষত গৰজি উঠিল আসাউদ্দিন ওৱেইছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা সাংসদ ওৱেইছিৰ এনআৰচিত নাম নথকা হিন্দুক কাৰ অধীনত নাগৰিকত্ব দিব হিমন্ত বিশ্ব শৰ্মাই নাম নথকা মুছলমানক বিদেশী ন্যায়াধিকৰণৰ কাজ চাপিব দিছে মুখ্যমন্ত্ৰীয়ে বিজেপি শাসিত সকলো ৰাজ্যত টাৰ্গেট কৰা হৈছে মুছলমান লোকসকলক মুছলমানৰ বাবেই অনা হৈছে লাভ জেহাদৰ আইন আসাউদ্দিন ওৱেইছিৰ মন্তব্য উত্তৰাখণ্ডত ইউচিচি বলবৎ কৰি শেষ কৰি দিয়া হৈছে মুছলমানৰ ধৰ্মীয় নীতি ভাৰতক হিন্দু ৰাষ্ট্ৰ গঢ়াৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বাবে মুছলমানক সহজ টাৰ্গেট কৰি লৈছে কেন্দ্ৰীয় চৰকাৰে অসমৰ মুছলমানৰ পক্ষত গৰজি উঠিল আসাউদ্দিন ওৱেইছি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আসাউদ্দিন ওৱেইছি হিমন্ত বিশ্ব শৰ্মাই ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ আসাউদ্দিন ওৱেইছিৰ দিবলৈছো আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ ভয়ংকৰ তথ্য আৰএছএছৰ সমীক্ষাত 25ৰ অধিক আসন নাপাই বিজেপিয়ে হাৰিয়ানাত হাৰিব বিজেপি মনত দুখ বুকুত খুব তথাপিও চেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপিৰ অভিভাৱক সংগঠন হিচাপে পৰিচিত আৰএছএছৰ সমীক্ষাত ওলাইছে এবাৰ বিপৰীত তথ্য হাৰিয়ানাত বিজেপি পৰাজয় হ'ব হাৰিয়ানাৰ পৰা বিজেপি বিদায় ল'ব কিয়নো আৰএছএছৰ সমীক্ষাত কোৱা হৈছে 25ৰ অধিক আসন নাপাই বিজেপিয়ে হাৰিয়ানাত হাৰিব বিজেপি মনত দুখ বুকুত খুব তথাপিও হাৰিয়ানা জিকাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰতি যেন দিনক দিনে অসন্তুষ্টি বৃদ্ধি পাই আছে আৰএছএছৰ এইবাৰ আৰএছএছৰ সমীক্ষাত বিজেপি হাৰিব বুলি তথ্য প্ৰকাশ পাইছে হাৰিয়ানাত দিবলৈছো আন এটা ব্ৰেকিং নিউজ 4 জুনৰ পাছত আকাশ ভাঙি পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূৰত লোকসভা নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল 4 জুনত আৰু 4 জুনৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বহুত পৰিৱৰ্তন হ'ল তাকে লৈ কংগ্ৰেছে কৈছে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে মন গলেই জিতি কৰিব নোৱাৰে আগতে প্ৰধানমন্ত্ৰীয়ে বুকু ফুলাই ঘূৰি ফুৰে কিন্তু জুন মাহৰ পৰা তেওঁ নিমাত হৈ পৰিছে সেই দৰ্প এতিয়া দেশবাসীয়ে দেখিছে ভাৰতীয় জনতাক ৰাহুল গান্ধীৰ ধন্যবাদ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এনে এটা পৰিৱৰ্তন কৰাব পাৰিছে ভাৰতৰ লোকে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 4 জুনৰ পিছৰে পৰা বহুত পৰিৱৰ্তন হ'ল এতিয়া যি মন যায় তাকেই কৰিব নোৱাৰে বিজেপি চৰকাৰে কিয়নো একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে লোকসভা নিৰ্বাচনত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এইদৰে মন্তব্য কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আৰু লগতে ভাৰতৰ নাগৰিকক ধন্যবাদ দিয়ে ৰাহুল গান্ধীয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পূৰ্বে 7বাৰ লুটিবাগৰ নীতিশ কুমাৰৰ পুনৰ নীতিশ কুমাৰক লৈ শংকাত এনডিএ পূৰ্বে 7বাৰ লুটিবাগৰ মৰা নীতিশ কুমাৰক লৈ শংকাত এনডিএ নীতিশ কুমাৰৰ স্থিতিয়ে বিপদত পেলাব নেকি কেন্দ্ৰৰ এনডিএ চৰকাৰক বিজেপিৰ সংগ নীতিশ কুমাৰে ত্যাগ কৰিব বুলি চলিছে চৰ্চা এই চৰ্চাক লৈ এনডিএ মিত্ৰজোঁটত উঠিছিল জোকাৰণি বিজেপিৰ সংগ ত্যাগ নকৰো বুলি স্পষ্ট কৰিব লগা হৈছে নীতিশ কুমাৰে নীতিশ কুমাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ লালু প্ৰসাদ যাদৱৰ নীতিশ কুমাৰ এতিয়াৰে পৰা সদায় এনডিএৰ সৈতে থাকিব এক প্ৰকাৰে নীতিশ কুমাৰৰ প্ৰয়োজন নাই বুলি মন্তব্য লালু প্ৰসাদ যাদৱৰ এতিয়ালৈকে কিমানবাৰ নিজৰ স্থিতি সলনি কৰিছে নীতিশ কুমাৰে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতে বিজেপিৰে সংঘাত হৈছিল নীতিশ কুমাৰৰ লালু যাদৱ আৰু জৰ্জ ফাৰ্নাণ্ডেজৰ সৈতে মিলি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল সেই সময়ত লালু প্ৰসাদ যাদৱৰ অতি ঘনিষ্ঠ আছিল নীতিশ কুমাৰ আৰু তেতিয়াৰে পৰা নীতিশ কুমাৰ 7বাৰকৈ নিজৰ স্থিতি সলনি কৰিছিল যাৰ বাবে এতিয়াও শংকাত ভুগিছে এনডিএ দিবলৈছো আন এটা ব্ৰেকিং নিউজ আকৌ জ্বলিছে মণিপুৰ বন্ধ স্কুল কলেজ স্তব্ধ জনজীৱন মণিপুৰত আকৌ হিংসাত্মক ঘটনা কৰ্তন ইণ্টাৰনেট সেৱা
ৰাজ্য ত্যাগ ৰাজ্যপালৰ চকু খোল খাবনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিৰ নবেল লাগে প্ৰধানমন্ত্ৰী মোদীক লিথিয়ামৰ বাবেই সংঘাত নেকি মণিপুৰৰ সংঘৰ্ষ গোষ্ঠীগত নহয় সাম্প্ৰদায়িক সংঘৰ্ষহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লাগে নবেল শান্তিৰ নবেল বঁটা কিন্তু নিজৰ দেশৰ এখন ৰাজ্যত এবছৰো অধিক সময় ধৰি চলি আছে হিংসাত্মক ঘটনা ইজনৰ পিছত সিজন লোকে নিতৌ প্ৰাণ হেৰুৱাই আছে তথাপিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকু খোল নাখায় যোৱাকালি কংগ্ৰেছৰ ফালৰ পৰা সংবাদমেল আয়োজন কৰি কোৱা কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰত যাবলৈ বাধা দিছে কোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় মণিপুৰত নাযায় ইমান হিংসাত্মক ঘটনা ইমান লোকে প্ৰাণ হেৰুৱাৰ পিছতো কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰ ভ্ৰমণ নকৰে স্তব্ধ হৈ পৰিছে জনজীৱন স্তব্ধ স্কুল কলেজ মণিপুৰ ধ্বংসৰ দিশে তথাপিও মণিপুৰক লৈ একো কাণসাৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ লাইট ফেন নচলালেও 45% টকাৰ বিল আহে দেৱব্ৰত শইকীয়াৰ ঘৰত স্মাৰ্ট মিটাৰে সন্ত্ৰাস চলাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহতো স্মাৰ্ট মিটাৰৰ সন্ত্ৰাস স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যোৱাকালি সংবাদমেল আয়োজন কৰিছিল অসম কংগ্ৰেছ দলৰ ফালৰ পৰা আৰু তাতেই কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰা হৈছে যে লাইট ফেন অফ কৰিলেও আহে বিল 1600 পৰা 4500 টকালৈ বিদ্যুতৰ বিল বাঢ়িছে দেৱব্ৰত শইকীয়াৰ বাসগৃহত স্মাৰ্ট মিটাৰে এতিয়া জ্বলা কলা খুৱাইছে অসমৰ ৰাইজক মন্ত্ৰী বিধায়কো এতিয়া হাৰি যোৱা নাই স্মাৰ্ট মিটাৰৰ সন্ত্ৰাসৰ পৰা মন্ত্ৰী বিধায়কৰ বাসগৃহত স্মাৰ্ট মিটাৰৰ বিল আহে 50ৰ পৰা 70,000 টকা পৰ্যন্ত তাকে লৈ সংবাদমেল আয়োজন কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে দেৱব্ৰত শইকীয়াই দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ অসমৰ ট্ৰেডিং কেলেংকাৰীৰ গুজৰাট কানেকশ্যন কেলেংকাৰীৰ নায়কক কেন্দ্ৰীয় মন্ত্ৰীৰ পুৰস্কাৰ ট্ৰেডিং কেলেংকাৰীত নাম হাঙুৰ খাইছে শৈক্ষিক প্ৰতিষ্ঠানৰ ট্ৰেডিং কেলেংকাৰীক লৈ বিস্ফোৰণ এইবাৰ প্ৰদেশ কংগ্ৰেছৰ ট্ৰেডিং কেলেংকাৰীক লৈ সংবাদমেল আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছে কেইবাটাও ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অসমত যি ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছিল অসমত সেই ট্ৰেডিং কেলেংকাৰীৰ কানেকশ্যন আছে গুজৰাটৰ সৈতে ট্ৰেডিং কেলেংকাৰীৰ প্ৰবঞ্চনক কেন্দ্ৰীয় মন্ত্ৰীয়ে পুৰস্কাৰ কৰিছিল বুলিও সংবাদমেলক অভিযোগ আনিছে কংগ্ৰেছ দলে অসমৰ ট্ৰেডিং কেলেংকাৰীৰ কানেকশ্যন গুজৰাটত অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ মিয়াৰ পিছত উজনি অসমত নিষিদ্ধ বঙালী উজনি ভৰি থব নোৱাৰিব বঙালী মানুহে উজনিত ভৰি থব নোৱাৰিব বঙালী লোকে মিয়াৰ পিছত এবাৰ বঙালী খুংকাৰ অনা অসমীয়া খেদিবলৈ বীৰ লাচিত সেনাৰ নতুন খুংকাৰ বঙালী হিন্দু আৰু বঙালী মুছলমানক খেদিব শৃংখল চলিখাই পুনৰ অবৈধ বাংলাদেশীক লৈ কৰিছে বিস্ফোৰক মন্তব্য এইবাৰ মিয়া নহয় এইবাৰ উজনি অসমৰ পৰা ত্যাগ কৰিব লাগিব বঙালী হিন্দু লোকে অবৈধ বঙালী লোকে উজনি অসম ত্যাগ কৰিব লাগিব বুলি হুংকাৰ শৃংখল চলিখাৰ 30 জাতীয় সংগঠনে যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি এই হুংকাৰ প্ৰদান কৰিছে বঙালী হিন্দু লোকে অবৈধভাৱে যিসকল বাস কৰি আছে এৰিব লাগিব উজনি কোনো সন্দেহজনক লোকে কিনিব নোৱাৰিব খিলঞ্জীয়া লোকৰ মাটি কাম কৰিবলৈ যোৱা কোনো লোকে ল'ব নোৱাৰিব থিতাপি মাটিবাৰী কিনিলে সন্দেহজনক লোকক খেদাৰু হুংকাৰ শৃংখল চলিখাৰ পুনৰ শৃংখল চলিখাৰ এই হুংকাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ হাজিৰা কৰি পাই 300 টকা কাৰেণ্টৰ ৰিচাৰ্জ কৰিব লাগে 600 টকা ঘৰ চলাম নে কাৰেণ্টৰ বিলেই দিম দুবেলা দুমুঠি খাবলৈও চিন্তা তাতে স্মাৰ্ট মিটাৰে শেষ কৰি পেলাইছে অৱস্থা স্মাৰ্ট মিটাৰক লৈ সৰব ৰাইজ কেনেকৈ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া সৰ্বসাধাৰণ ৰাইজ এতিয়া কান্দিবলৈও বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত যি স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছিল সেই স্মাৰ্ট মিটাৰে এতিয়া জনজীৱন স্তব্ধ কৰি দিছে সাধাৰণ ৰাইজৰ 300 টকা হাজিৰা কৰা লোকে 600 টকা 1000 টকা স্মাৰ্ট মিটাৰৰ বিল কেনেকৈ দিব প্ৰশ্ন সাধাৰণ ৰাইজৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দিবলৈ অন্য এটা খবৰ উপদেষ্টা সভাপতিৰ আহ্বানক নচাত শংকৰজ্যোতি বৰুৱাৰ 24 ঘণ্টাৰ পাছতো পদবী নেৰিলে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উৎপল শৰ্মাৰ আহ্বানক নস্বাত শংকৰজ্যোতিৰ বাহুবলেৰে পদবী ধৰি ৰখাৰ কৌশল শংকৰজ্যোতি বৰুৱাৰ উজনি নামনি বিতৰ্কৰে নতুন গেম প্লেন শংকৰজ্যোতি বৰুৱাৰ আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যুৱতীৰ সৈতে প্ৰেমৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিতৰ্ক সৃষ্টি হৈছিল বহুতে দাবী কৰিছিল আসুৰ পৰা পদত্যাগ কৰিব লাগে সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিব লাগে শংকৰজ্যোতি বৰুৱাই লগতে উৎপল শৰ্মা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও শংকৰজ্যোতি বৰুৱাক পদত্যাগ কৰিবলৈ আহ্বান জনাইছিল কিন্তু 24 ঘণ্টাৰ পাছতো নিজৰ পদবী ধৰি ৰখাত ব্যস্ত শংকৰজ্যোতি বৰুৱাৰ আহ্বানক নস্বাত কৰিছে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই দিবলৈছো অন্য এটা খবৰ সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতা প্ৰমাণত উঠি পৰহি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতা দেখাবলৈ যেন উঠি পৰহি লাগিছে কিয়নো 2021 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই যিসমূহ কাম কৰে সেই কামসমূহ 2021 আগত অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ কামৰ সৈতে তুলনা কৰে হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ফেচবুকত এটা পোষ্ট কৰিছে য'ত 2021 আগৰ এটা ভিডিঅ' দেখুওৱা হৈছে কি অৱস্থা আছিল ৰাস্তাৰ অৰ্থাৎ 2021 অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল তাৰ পিছত 2021 চনৰ পিছত মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাই সেই ফেচবুক পোষ্টটোত 2021 ৰাস্তাৰ অৱস্থা কিমান বেয়া আছিল তাক দেখুৱাই 2024 চনত অৰ্থাৎ বৰ্তমান সেই ৰাস্তা কেনেকুৱা হ'ল তাকেই প্ৰমাণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতা প্ৰমাণত উঠি পৰহি যেন লাগিছে দিবলৈছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ 70 বছৰ ঊৰ্ধৰ লোকে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ বৃহৎ সিদ্ধান্ত কিয়নো আয়ুষ্মান কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব চৰকাৰৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা 70 বছৰ ঊৰ্ধৰ সকলো বয়োজ্যেষ্ঠই পাব এই সেৱা আয়ুষ্মান যোজনাৰ দৰে পাব চিকিৎসা সেৱাৰ সুবিধা এই সকল লোকৰ বাবে পৃথককৈ দিয়া হ'ব বিশেষ কাৰ্ড এই কাৰ্ডৰ অধীনত 4.5 কোটি পৰিয়ালৰ 6 কোটি নাগৰিকক সামৰিব প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অধীনত সামৰি লোৱা হ'ব এই লোকসকলক ABPMJৰ অধীনত লাভ কৰিব নতুনকৈ পৃথক কাৰ্ড মোদী কেবিনেটত অনুমোদন এই বিশেষ আঁচনিৰ পৰৱৰ্তী খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 9 বিধ সামগ্ৰী কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলক লৈ এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 9 বিধ সামগ্ৰী দাইল বুট চেনি নিমখ পাব ৰেচন কাৰ্ড থকা লোকসকলে মিঠাতেল আটা সয়াবিন গেহু মছলাও পাব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ভাৰতৰ 90 কোটি লোকক সামৰি লয় ৰেচন কাৰ্ডে নতুনকৈ 20 লাখ লোককো ৰেচন কাৰ্ড প্ৰদানৰ যোজনা ৰাজ্য চৰকাৰৰ 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া নতুন ৰেচন কাৰ্ডৰ বাবে সকলো দৰিদ্ৰ পৰিয়ালকে সামৰি লোৱাৰ লক্ষ্য চৰকাৰৰ জিলা ভিত্তিত বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ চৰকাৰৰ এই সিদ্ধান্ত আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড থাকিবই লাগিব ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা দিবলৈছো আন এটা ব্ৰেকিং নিউজ ইউটিউবাৰ ভাস্কৰ দত্তক নিলম্বন অৱশেষত ইউটিউবাৰ ভাস্কৰ দত্তক নিলম্বন চাকৰিৰ পৰা নিলম্বন কৰে কৰ্তৃপক্ষই ট্ৰেডিং প্ৰবঞ্চকৰ ভিডিঅ' প্ৰমোচন কৰি বিপদত ইউটিউবাৰ এপিডিচিএলৰ কৰ্মচাৰী আছিল ভাস্কৰ দত্ত অনলাইন ট্ৰেডিং প্ৰবঞ্চকৰ ভিডিঅ' প্ৰমোট কৰাৰ অভিযোগ ভাস্কৰ দত্তৰ বিৰুদ্ধে আৰু সেয়ে চাকৰিৰ পৰা নিলম্বন কৰিছে ইউটিউবাৰ গৰাকীক ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে যি অভিযান চলি আছে সেই অভিযানৰ মাজতে এটা নাম হাঙুৰ খাইছিল
হৈছিল ভাস্কৰ দত্তৰ কিয়নো ভাস্কৰ দত্তই প্ৰায় সময় ট্ৰেডিং প্ৰবঞ্চকৰ ভিডিঅ' প্ৰমোশ্যন কৰিছিল আৰু অৱশেষত ট্ৰেডিং প্ৰবঞ্চকৰ ভিডিঅ' প্ৰমোশ্যন কৰাৰ বাবে এপিডিচিএলৰ পৰা চাকৰিৰ পৰা নিলম্বন কৰিছে ভাস্কৰ দত্তক পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ এবাৰ সকলো দল সংগঠন একত্ৰিত হৈ কপালে ৰাজপথ 17টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদত কপিল ৰাজপথ শীঘ্ৰেই খুলি নিয়ক স্মাৰ্ট মিটাৰ প্ৰতিবাদী জনতাৰ আহ্বান স্মাৰ্ট মিটাৰ নালাগে পুৰণি মিটাৰ ঘূৰাই দিয়ক ৰাইজক হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ জৰিয়তে দৰিদ্ৰ জনতাক শোষণ কৰাৰ অভিযোগ প্ৰতিবাদী জনতাৰ হাতে হাতে বেনাৰ লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ খুলি নিনিলে অধিক জংগী আন্দোলনৰ হুংকাৰ 17টাকৈ দল সংগঠনৰ মৰাণৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী জনতাৰ পৰৱৰ্তী খবৰ পুনৰ ভয়ংকৰ ঘটনা খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ অনা অসমীয়া লোকৰ পুনৰ ভয়ংকৰ ঘটনা ৰাজ্যত পুনৰ অনা অসমীয়া লোকে আক্ৰমণ কৰিছে খিলঞ্জীয়া লোকক খিলঞ্জীয়াৰ ওপৰত বৰ্বৰ আক্ৰমণ অনা অসমীয়া লোকৰ নাছিৰুদ্দিন বৰা নামৰ এগৰাকী ই ৰিক্সা চালকক আক্ৰমণ কৰাৰ অভিযোগ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বাবুলাল ৰাথি নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ ঘটনাস্থলীত উপস্থিত বিশাল আৰক্ষী বাহিনী 13 আগষ্টতো এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক অনা অসমীয়াই চলাইছিল বৰ্বৰ আক্ৰমণ পুনৰ ৰাজ্যত অসমীয়া লোকক আক্ৰমণ কৰিছে অনা অসমীয়া লোকে দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ পলাতক সুমি বৰা আৰু তাৰ্কিক বৰা আজি আত্মসমৰ্পণ কৰিব ডিব্ৰুগড়ত গুৱাহাটীত নহয় ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব সুমি তাৰ্কিকে ডিব্ৰুগড় থানাত উপস্থিত এছটিএফৰ বিশেষ দল গুৱাহাটীৰ পৰিৱৰ্তে ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব আজি সুমি তাৰ্কিকে আত্মসমৰ্পণৰ বাবে ডিব্ৰুগড়লৈ ৰাওনা সুমি তাৰ্কিক টিয়ক আৰক্ষীৰ সহযোগত ডিব্ৰুগড়লৈ ৰাওনা দুয়োগৰাকী পলাতক সুমি আৰু তাৰ্কিক অৱশেষত আত্মসমৰ্পণ কৰিব আজি 10 দিন ধৰি টিয়কতে আত্মগোপন কৰি থকাৰ তথ্য ডিব্ৰুগড় থানাত উপস্থিত এছটিএফৰ বিশেষ দল যোৱাকালি সুমি বৰাই এটা ভিডিঅ' মুকলি কৰি কৈছিল যে তেওঁ পলুৱা নাছিল তেওঁ হেনো লুকাই আছিল তেওঁ নিৰ্দোষী যিসমূহ বাতৰিত তেওঁৰ বিৰুদ্ধে সম্প্ৰচাৰ হৈছিল সেয়া 10% সত্য নহয় বুলি কৈছিল সুমি বৰা আৰু অৱশেষত পলাতক সুমি তাৰ্কিক আজি ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব